কি হৈছে তোৰ? ফোনত তোৰ মাতটো শুনি মোৰ কিবা মনটো বেয়া লাগি গ'ল। আৰু মই তোৰ ঘৰলৈ যাম বুলিও কৈছিলোঁ, তই নালাগে বুলি ক'লি। কথা কি? পৰীৰ লগত কাজিয়া কৰিছ? নাই, কাজিয়া লগা নাই। গৌৰাংগ, পৰীৰ ওচৰলৈ যোৱাৰ কথা ভাবিয়েই মোৰ টেনশ্যন হৈছে। কি? বুজা নাই মই। পৰীৰ টেষ্টৰ ৰিপৰ্ট বুজিলোঁ। চা, তই হতাশ নহবি। তই হতাশ হ'লে পৰীক চম্ভালিবি কেনেকৈ? তাকেই, পৰীয়ে ৰিপৰ্টটো জানিবলৈ বৰ আগ্ৰহেৰে ৰৈ আছে। বাৰে বাৰে ফোন কৰি আছে। এতিয়া পৰীক মই কওঁ কেনেকৈ যে তাইৰ মাক হোৱাৰ চান্স কম আছে, বহুত কমপ্লিকেচি আছে। গৌৰাংগ, পৰীয়ে এই ৰিপৰ্টটো দেখিলে তাইৰ মুখৰ হাঁহি হেৰাই যাব। দেউতাক হ'ব নোৱাৰাৰ বাবে মোৰো দুখ লাগিছে, কিন্তু কি জানো, তাতকৈ বেছি মোৰ ভয় লাগিছে পৰীৰ হতাশাৰ বাবে। জাননে, আজি মোৰ চিঞৰি চিঞৰি কান্দি বুকুখন পাতল কৰিবলৈ মন গৈছে। নোৱাৰো মই ইমান দুখ সহ্য কৰিবলৈ। চা, তই এনেকে ভাগৰি পৰিলে নহ'ব নহয়। পৰিস্থিতিটো এতিয়া তয়ে চম্ভালিব লাগিব। যেনেকে নহওক তই পৰীৰ হাঁহি এনেকৈ ম্লান হ'ব দিব নোৱাৰ। চা, পৃথিৱীত সকলো মানুহ কিবা নহয় কিবা কাৰণত দুখী। কোনোতো 100% সুখী নহয়। তহঁতৰ লাইফত যেনিবা এইটো দুখ আহিল, এতিয়া এই দুখক অভাৰকাম কৰি তই আৰু পৰী ইজনে আনজনৰ লগত সুখী হ'ব পাৰিব লাগিব। চা, তই, পৰী, খুৰী, তোৰতো এটা সুন্দৰ পৰিয়াল আছে। কিন্তু মোক চা, মোৰতো একোৱেই নাই। তথাপিও মই জানো হাঁহি নাথাকো। মোৰ কথাই ভাবিবি, সাহস পাবি। শুনিছ নহয়? শেৱালি, এইখিনি লোৱা। অঁ বাইদেউ, দিয়ক। বাইদেউ, জানেনে, লাহে লাহে এতিয়া অলপ সাহস পাইছোঁ। জীৱনটোত যে ময়ো কিবা এটা কৰিব পাৰিম। আগতে এওঁক টকা পইচাৰ চিন্তা কৰা দেখিলে মই নিজকে ধিক্কাৰ দিছিলোঁ। মই একো এটা কৰিব নোৱাৰাৰ বাবে। ভবাই নাছিলোঁ মোৰ ৰন্ধা খাদ্য ইমান যে জনাজাত হ'ব। এয়া সকলো দাদাৰ বাবে সম্ভৱ হ'ল। কিয়? তুমি দেখোন সোণ কিডনেপ হওঁতেও ঘৰ চলাবলৈ ক্লাউড কিটচেন চলাইছিলা। তেতিয়াওতো তোমাৰ খাদ্য মানুহে ভাল পাইছিলে। তেতিয়া হ'লেও ইমান ডাঙৰ মানুহৰ অৰ্ডাৰ পোৱা নাছিলোঁ। ব্যৱসায়টো
কোনোমতে চলিব পৰাকে চলাইছিলোঁ। এওঁ নাছিল বাবে মনত ইমান উৎসাহো নাছিলে। যি হওক, এতিয়া তোমালোকৰ ব্যৱসায় ডাঙৰ হ'বলৈ লৈছে। কেইদিনমান পিছত চাগে সৰু বাইদেউক এনেকৈ আমি ঘৰ পাকঘৰত নাপামেই। নিজৰ ৰেষ্টুৰেণ্টত ইনষ্ট্ৰাকশ্যন দি থাকিব। সোনকালে সেয়াই হওক, ভগৱানক প্ৰাৰ্থনা কৰোঁ। পিছে সংযুক্তা, কেৱল শেৱালিকেই নহয়, তোমাকো চাগে ঘৰত দেখাই নাপাম। ডাঙৰ গায়িকা হৈ যাবা নহয়। আমিবোৰেও চাগে অট'গ্ৰাফেই ল'ব লাগিব তোমাৰ পৰা। সংযুক্তা, এটা কাম কৰিম দিয়া, আমি এখন ৰেষ্টুৰেণ্ট খুলিম। মই খাদ্য বিভাগত থাকিম আৰু কাষ্টমাৰৰ পেটক সন্তুষ্টি দিম, আৰু তুমি তাত গান গাই মনৰ সন্তুষ্টি দিবা, নহয়নে বাইদেউ? অঁ, পেট আৰু মন যদি একেলগে সন্তুষ্ট কৰিব পাৰোঁ, আমাৰ ব্যৱসায়ো উচ্চ শিখৰ চুব। আইডিয়াটো কিন্তু বেয়া নহয়, নে কি কোৱা সংযুক্তা? ৰেষ্টুৰেণ্টৰ নাম হ'ব বোৱাৰী। বাইদেউ, আপুনি তাত টকা পইচাৰ দিশটো চাব। তিনিওজনী বোৱাৰী একেলগে থাকিম। বাইদেউ, মই ৰেষ্টুৰেণ্টত গান গাম বুলি আশা নকৰিব দেই। আপুনি মোক আপোনাৰ লগত কিয় লেটিয়াই লৈছে? আপোনাৰ বিজনেছ আপুনি কৰিব। মই মোৰ মিউজিকৰ কেৰিয়াৰ ইমান সস্তীয়া নকৰোঁ। মই চিনেমা, মিউজিক ভিডিঅ', ষ্টেজ এইবোৰতহে গান গাম। ৰেষ্টুৰেণ্টত কিয় গাম? আৰু চিনেমাত গান গাবলৈ সুবিধা পাইছোঁ যেতিয়া, ওপৰত যোৱাৰ কথাহে ভাবিম। আপুনি মোক তললৈ নমাই অনাৰ কথা কিয় ভাবিছে? সংযুক্তা, মই এনে ধেমালি কৰিহে কৈছোঁ, তুমি সঁচা বুলি ভাবিছা? মই তোমাক মোৰ দৰে সৰু মানুহৰ ৰেষ্টুৰেণ্টত গান গাব নকওঁ দিয়া। মই জানো তুমি মোতকৈ বহুত ওপৰলৈ যাবা। বেয়া নাপাবা মোক কোৱাৰ কাৰণে। বাইদেউ, দেখিছেনে, সংযুক্তাই মোক ভুল বুজিছে। হ'ব দিয়া, দুয়োজনী এতিয়া মন বেয়া নকৰিবা, বাদ দিয়া এইবোৰ। এটা কথা জানা, আমি তিৰোতা মানুহে যিমান ব্যৱসায় চাকৰি কৰি নামি দামী নহওঁ কিয়, আমাৰ আচল স্থান কিন্তু এই পাকঘৰতে। আমি ৰন্ধা বঢ়া কৰি পৰিয়ালক খুৱাবই লাগিব, আৰু সন্তানৰ লগতে সকলোৰে কেয়াৰ ল'ব লাগিব। পুৰুষে নিজৰ কামত 100% দি কাম কৰিব পাৰিলেও সকলো নাৰীৰ বাবে কিন্তু সেয়া সহজ নহয়। সেয়ে আমাৰ বাবে কামতকৈ মৰম বেছি ইম্পৰ্টেণ্ট। আমি পৰিয়াল এটাৰ যোগসূত্ৰ, গতিকে মিলা প্ৰীতিৰে থকাটো প্ৰয়োজন। তেতিয়াহে এজনীয়ে আনজনীক সহায় কৰি নিজৰ প্ৰফেশ্যনেল লাইনত আগবাঢ়িব পাৰিম। বুজিছা নহয়? বুজিছোঁ বাইদেউ। বাইদেউ, কাইলৈ দাদা যাব, গতিকে এই সময়খিনি আপুনি দাদাৰ লগত থাককগৈ। পাকঘৰৰ কাম আমি কৰিম দিয়ক, আৰু আপুনি চিন্তা নকৰিব, আমি কাজিয়া নকৰোঁ। যাওক আপুনি। সংযুক্তা, বাইদেউক তুমিও কোৱাচোন যাবলৈ, নহ'লে নাযাবই। বাইদেউ, আপুনি যাওক, ইয়াৰে কাম আমি কৰিম। ঠিক আছে দিয়া, যাওঁ। এনেও কাইলৈৰ পৰা তোমালোকেই মোৰ একমাত্ৰ সংগী। আহোঁ ৰ'বা।
সফলতাৰ চিৰিত বগাবলৈ আৰম্ভ কৰিছোঁহে কিছুমান মানুহৰ চকুত লাগিলেই মানে